নমস্কাৰ। লখিমপুৰ আৰু মাজুলী সংযোগী দ্বিতীয়খন দলঙৰ অৰ্থাৎ ধূনাগুৰি ঘাটৰ যিখন দলং, সেই দলংখনৰ এটা ভিডিঅ' আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোক সকলোৱে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখনকৈ পকী দলং নিৰ্মাণ কৰি থকা হৈছে। প্ৰথম দলংখন নামনি মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু দ্বিতীয়খন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। আপোনালোক সকলোৱে নামনি মাজুলীৰ চেলেক ঘাটৰ যিখন পকী দলং অৰ্থাৎ প্ৰথমখন পকী দলং, সেই দলংখনৰ ভিডিঅ' আপোনালোকে পায়ে আছে, আপোনালোকে চাই আছে। কিন্তু এই দ্বিতীয়খন পকী দলঙৰ ভিডিঅ' আপোনালোকে তেনেকৈ চাবলৈ পোৱা নাই। সেয়েহে আপোনালোকে এই দ্বিতীয়খন দলঙৰ এটা আপডেট বিচাৰি আছিল। আজি আপোনালোকৰ বাবে এই আপডেটটো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা কথা, এই ভিডিঅ'টো বনাবলৈ আহোঁতে বতৰ খুব বেয়া, বৰষুণ পৰি আছিল আৰু নদীত যিহেতু পানী বাঢ়িছে, গতিকে এটা বেয়া বতৰৰ মাজেৰে ভিডিঅ'টো বনাবলৈ আহিছোঁ। সেয়েহে আপোনালোকলৈ অনুৰোধ থাকিল, ভিডিঅ'টোত এটা লাইক কৰি দিব, ভিডিঅ'টোত কমেণ্ট কৰিব আৰু ভিডিঅ'টো যদি ভাল পায় বন্ধুবৰ্গ বা আপোনজনৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে চাওক, এইটো চেলেক ঘাট। ইয়াতেই আমি উঠিছোঁ আৰু বতৰ চাওক, বতৰ বেয়া। গতিকে বেয়া বতৰৰ মাজতে আমি আহিছোঁ আৰু ইয়াৰ পৰা আমি ধূনাগুৰি ঘাটলৈকে যাম। আৰু ধূনাগুৰি ঘাটত যি দলং নিৰ্মাণ কৰা হৈছে, দ্বিতীয়খন পকী দলং নিৰ্মাণ কৰা হৈছে, সেই দলংখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। আৰু আপোনালোকক জনাইছোঁ, ধূনাগুৰি ঘাটত দলংখন দুটা অংশত নিৰ্মাণ কৰা হৈছে। এটা অংশ ধূনাগুৰি খনিকৰ গাঁৱলৈকে নিৰ্মাণ কৰা হৈছে, অৰ্থাৎ পথৰ ওপৰত নিৰ্মাণ কৰা হৈছে। আৰু এটা অংশ ধূনাগুৰি ঘাটৰ পৰা মাজুলী দিশত যি আউনীবাৰী চাপৰি আছে, সেই তালৈকে নিৰ্মাণ কৰা হৈছে। এইটো নদীৰ অংশ। দুয়োটা অংশ আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাওক, বৰ্তমান আমি যিহেতু আহি আছোঁ আৰু আহি থাকোঁতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বতৰ বেয়া, বৰষুণ পৰি আছে আৰু দূৰত জিলিকি উঠিছে। আপোনালোকে চাওক, নদীৰ বুকুত যি দলং নিৰ্মাণৰ কাম চলি আছে, অৰ্থাৎ পিয়েৰ নিৰ্মাণৰ কাম চলি আছে, সেয়া আপোনালোকক দেখুৱাইছোঁ। চাওক, পিয়েৰবিলাক ইয়াৰ পৰাই জিলিকি উঠিছে। আৰু যি আউনীবাৰী গাঁৱৰ ফালে যি নদীৰ বুকুত যিকেইটা ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি আছিল বৰ্তমান, আৰু তাতে যিহেতু এখন সৰুকৈ নূৰ ব্ৰিজ নিৰ্মাণ কৰা হৈছিল, নূৰ দলং নিৰ্মাণ কৰা হৈছিল, সেই দলংখন কিমান বুৰ গৈছে নাজানো, কিন্তু ইয়াৰ পৰা আমি দেখা পাইছোঁ প্ৰায় সেই দলংখন বুৰ গৈছে। আৰু তাতে যি ৱেল ফাউণ্ডেশ্যনৰ কাম কৰি থকা হৈছিল, সেই ৱেল ফাউণ্ডেশ্যনবিলাক খুব সৰুকৈ দেখা পোৱা গৈছে ইয়াৰ পৰা। আৰু যিবিলাক পিয়েৰ নিৰ্মাণ কৰা হ'ল, এই নদীৰ বুকুত যিবিলাক পিয়েৰ নিৰ্মাণ কৰা হ'ল, পিয়েৰবিলাক আপোনালোকে চাওক, খুব সুন্দৰকৈ জিলিকি উঠিছে। আৰু পিয়েৰবিলাকত পিয়েৰ কেপো নিৰ্মাণ কৰা হৈছে। বহুত কাম আগবাঢ়ি গৈছে। আৰু ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে যিহেতু পথৰ ওপৰত সেয়া কাম কৰা হৈছিল, তাত ইতিমধ্যে পিয়েৰ নিৰ্মাণ কৰা হৈ গৈছে, পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। আৰু তাত যিহেতু গাৰ্ডাৰবিলাক, যি গাৰ্ডাৰ উঠাব, গতিকে গাৰ্ডাৰো তাত নিৰ্মাণ কৰা হৈছে। সেয়া সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাওক, এই নদীৰ বুকুত যি পিয়েৰ নিৰ্মাণ কৰা হৈছিল, বা যি পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছিল, সেয়া খুব সুন্দৰকৈ জিলিকি উঠিছে। আপোনালোকে চাওক। আৰু নদীৰ ফালে যিহেতু ইয়াতে যি এই দলংখন যিহেতু নদীৰ অংশটো PSC বক্স গাৰ্ডাৰ নিৰ্মাণ কৰা হ'ব, গতিকে এই PSC বক্স গাৰ্ডাৰবিলাক নদীৰ ফালে খুব সুন্দৰকৈ জিলিকি উঠিছে। আপোনালোকে চাওক, PSC বক্স গাৰ্ডাৰবিলাক ইতিমধ্যে ওপৰত উঠোৱা হৈছে। আৰু এনেদৰে দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে। আৰু এতিয়া মই আপোনালোকক এই ধূনাগুৰি ঘাটৰ পৰা যি খনিকৰ গাঁৱলৈকে দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে, সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একো নক'লেও হ'ব, আপোনালোকে দেখা পাই আছে। গতিকে মই একো ক'ব বিচৰা নাই, কেৱল আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ যে কাম কিমান চলি আছে, সেয়া দেখুৱাবলৈ বিচাৰিছোঁ। লগতে এটা কথা আপোনালোকক জনাই থ'ব বিচাৰিছোঁ, যিহেতু নদীত পানী বাঢ়িছে, সেয়েহে নদীৰ ফালে বৰ্তমান কাম বন্ধ হৈ আছে। বন্ধ মানে পানীৰ কাৰণে বন্ধ হৈ আছে। পানী যদি শুকাই যায়, আকৌ নদীৰ ফালে কাম চলিব। আৰু
পানী বাঢ়ি থাকিলেও কাম চলি থাকিব, যিহেতু যি ধূনাগুৰি ঘাটৰ পৰা ধূনাগুৰি খনিকৰ গাঁৱলৈকে যিটো অংশ, সেই অংশটো যিহেতু পথৰ ওপৰত নিৰ্মাণ কৰা হৈছে দলংখন, গতিকে তাত কাম চলি থাকিব। আৰু পানী শুকোৱাৰ লগে লগে এই নদীৰ ফালেও কাম কৰা হ'ব, দুয়োফালে কাম চলি থাকিব। কাম ক্ষিপ্ৰ গতিত চলি আছে। যি দেখা পাইছোঁ সকলো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব।